মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ পঢ়া শুনা ভালে চলি আছে আৰু পোনপ্ৰথমে তোমালোকক এছআৰ এডুকেশ্যন ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। যিয়েই নহওক, তোমালোকৰ এটা ডাঙৰ প্ৰশ্ন, সেইটো হৈছে আজি এনএমএছ এক্সামৰ ৰিজাল্ট দিবনে নিদিয়ে। যিহেতু তোমালোকৰ কোৱা আছিল 28 ফেব্ৰুৱাৰীত এনএমএছ এক্সামৰ ৰিজাল্ট দিব, চ' আজি 28 ফেব্ৰুৱাৰী হ'ল, গতিকে দিব পাৰে বুলি আছিল, কিন্তু আজি 28 ফেব্ৰুৱাৰী হ'ল, এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। ক্ষেত্ৰতে হ'ল মই তোমালোক ডিটেইলছ কম, আজি ৰিজাল্ট দিবনে বা ৰিজাল্ট ডেট ফিক্স ডেট কেতিয়া দিয়াৰ সম্ভাৱনা আছে। ক্ষেত্ৰতে হ'ল পোনপ্ৰথমে তোমালোক জনাব বিচাৰোঁ, আমাৰ অনলাইন ক্লাছ চলি আছে। যিসকল ছাত্ৰতে ইচ্ছুক হৈ তোমালোক ল'ব পাৰিবা 4টা বিষয়, মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ, গ্ৰামাৰ। এতিয়া জইন হ'লে অফাৰ আছে, তোমালোকে অফাৰত ল'ব পাৰিবা। মাহিলী 99 টকা আৰু বছৰত তোমালোকে 999 টকা। এতিয়া অফাৰ কিছু চলি আছে, কিছু হ'লে তোমালোকে হেল্প পাবা। যদি কোনো ছাত্ৰতে জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰত SMS কৰিলে হ'ল, 4টা বিষয় আমি পঢ়াই দিম। নাম্বাৰটো হৈছে 9394628219। তোমালোকে ডেছক্ৰিপশ্যনত পাবা বা কমেণ্ট ছেকশ্যনত তোমালোকে নাম্বাৰটো পাই যাবা, পিন কৰি দিম। যিয়ে নহওক, এতিয়া আহিলে আমাৰ মেইন কথাটো, তোমালোকে অপেক্ষা কৰি আছে যিহেতু পৰীক্ষাৰ ৰিজাল্ট আজি কেতিয়া দিব বা দিব নে নিদিয়ে। তোমালোক মই যেতিয়া ৰিজাল্ট পৰীক্ষা শেষ হৈছে, মই তেতিয়াই কৈছিলোঁ যদিও ৰিজাল্টটো লিখা আছে 28 ফেব্ৰুৱাৰীৰ আগত দিব বুলি, কিন্তু দিয়াৰ সম্ভাৱনা একেবাৰে নাই বুলি মই তেতিয়াই কৈছিলোঁ। যোৱা বছৰ 15 ফেব্ৰুৱাৰীত দিয়া কথা আছিল, কিন্তু মে'তে দিছে। তাৰ আগৰ বছৰ যে আমি চাওঁ মে' মাহতে দিছে। গতিকে আমি প্ৰত্যেক বছৰ যে চাওঁ মেইনলি মে' মাহতে ৰিজাল্টটো আমি দিয়া দেখা পাওঁ। এইটো প্ৰচেছবিলাক বহুত চলি থাকে। ঠিক আছে, এতিয়া তোমালোকৰ ৰিজাল্ট কেতিয়া দিব? ঠিক আছে, এতিয়া তোমালোকৰ ৰিজাল্ট কেতিয়া দিব সেইটো আমাক লাগে। ৰিজাল্ট তোমালোকৰ মে' মাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কোনো অফিচিয়েল নটিফিকেশ্যন নাই, অফিচিয়েলভাৱে এতিয়ালৈকে একো এটাও নটিফিকেশ্যন পোৱা নাই। শিক্ষামন্ত্ৰীৰ টুইট হওক, আগতে যেতিয়া ৰিজাল্ট দিয়ে শিক্ষামন্ত্ৰীয়ে এটা টুইট দিয়ে, ঠিক আছে, সেই টুইটটো এতিয়ালৈকে নাই, কিন্তু মোৰ সম্ভৱ তোমালোকৰ ৰিজাল্ট মে' মাহতে দিব, তেতিয়া শিক্ষামন্ত্ৰীয়েও জনাই দিব। আৰু ইয়াৰ উপৰি যিটো বিদ্যাৰ্থী এপত তোমালোকে নিজে চাই ল'ব পাৰিবা, বিদ্যাৰ্থী এপতো কোনো নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। আৰু তোমালোকে নেটত চাৰ্চ কৰিলেও মে' মাহত আহিব বুলিয়ে কোৱা হৈছে, কিন্তু অফিচিয়েলি কোনেও ক'ব পৰা নাই যে কেতিয়া ৰিজাল্ট দিব। কিন্তু আমি যদি চাওঁ আগৰ পিছৰ তেনেকুৱাকৈ যদি চাওঁ, তেতিয়াহ'লে তোমাৰ পৰীক্ষা ক্ষেত্ৰতো মই কৈছিলোঁ যে নৱেম্বৰত তোমালোকে হ'ব বুলি কৈছিলা। মই কৈছিলোঁ আগৰ নিয়মমতে চাওঁ যে ডিচেম্বৰতে পৰীক্ষা হয়, আৰু সেইমতে ডিচেম্বৰতো হৈছে। এইবাৰ যদি মই চাওঁ তোমালোকক মে' মাহত ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। ঠিক আছে, মে' মাহত ৰিজাল্ট বা এপ্ৰিলতো লাষ্টৰ ফালে বা মে'ৰ ফাৰ্ষ্টত ৰিজাল্ট দিয়াৰ সম্ভাৱনা এটা আছে। আৰু মই তোমালোকক জনাই দিম, ইউটিউব চেনেলত জড়িত হৈ থকা তোমালোকে চিন্তাই কৰিব নালাগে। সকলোতকৈ আগত ইউটিউব মোৰ এই যিটো এছআৰ এডুকেশ্যন ইউটিউব চেনেল, ইয়াৰ জৰিয়তে তোমালোকে পাবা। আৰু গ্ৰুপত যিখিনি আছে তোমালোকক চিন্তা কৰিবই নাই, মই তোমালোক মেছেজ দিছোঁৱে। আৰু লগতে তোমালোকৰ ৰিজাল্ট আহিলে লগে লগে প্ৰথমে তোমালোক PDF মই গ্ৰুপত চেণ্ড কৰিম, যিসকলে আগৰ পৰা জড়িত হৈ আছে। গতিকে এতিয়া চিন্তা কৰিব নালাগে, ৰিজাল্ট আহিলে পায়ে যাবা, একদম চিন্তা কৰিব নালাগে। তোমালোকে এতিয়া বছৰেকীয়া পৰীক্ষাৰ কাৰণে পঢ়া। ঠিক আছে, ৰিজাল্ট ভাল হ'ব, চিন্তা কৰিব নালাগে। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি নটিফিকেশ্যন অহাৰ লগে লগে তোমালোক জনাই দিম। ঠিক আছে, বাই।